নমস্কাৰ। আজি এটা নতুন ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মোৰ বান্ধৱী এগৰাকীক মই লগ পালোঁ। আই এম প্লিজড টু মিট হাৰ। আৰু যদি মই অলপ দিনৰ আগতে লগ বা অকণমান সময়ৰ আগতে লগ পাওঁ, তেতিয়া মই ক'ব লাগিব আই এম প্লিজড টু হেভ মেট হাৰ। অৰ্থাৎ I am pleased to have plus সংলগ্ন কৰিব লাগিব V3 ফৰ্মটো। তাৰমানে কমৰ V3 ফৰ্মটো হৈছে KM আৰু মিটৰ সেইদৰে মেট এণ্ড এইদৰে চি চিনটো সেইদৰে কি হয় SEEN যিটো চিন সেনেকৈ কি হয় V3 ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব। গতিকে আই এম ইন দ্য প্লেচ টু হেভ পাষ্টৰ কথা যেতিয়া কৈ থকা হয়, আই এম দ্য প্লিজ টু বা অলপ সময়ৰ আগতে যেতিয়া লগ পাওঁ তেতিয়া ক'ব লাগিব আই এম প্লিজ টু এণ্ড হেভ মেট হাৰ। আৰু তাৰপিছত ক'ম তাই গান গোৱাৰ তৰিকাটো বা কথা কোৱাৰ মোৰ লগত কথা পতাৰ যিটো তাইৰ মানে বা তৰিকা সেইটো বা গান গোৱাৰ যিটো তৰিকা, গানো গায়, গান গোৱাৰ তৰিকাটো ভাল পাওঁ, মানে ভাল লাগে আৰু আই লাইক দ্য ৱে she sings a song। যেতিয়া তেওঁ গান গোৱাৰ এটা গান গায়, সেই গান গোৱাৰ তৰিকাটো ভাল লাগে। বা মোৰ লগত কথা পতা বা আনৰ লগত কথা পতাৰ ষ্টাইলটো তৰিকাটো ভাল লাগে। আই লাইক দ্য ৱে এণ্ড she talks and to me and she talks to anyone। আৰু আমি কথা পাতি থাকোঁতে আকৌ কোনোবাই যদি হুলস্থুল কৰে তেতিয়া আমি ক'ব লাগিব কি বুলি ক'ব লাগিব Dear accustomed to V4 ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব। They are accustomed to coming বা making a noise। They are accustomed to making a noise। তেওঁলোকৰ হুলস্থুল কৰি থকাটো তেওঁলোকৰ অভ্যস্ত। তাৰমানে they are বা accustomed to প্লাছ V4 ফৰ্মটো ইউজ কৰিব লাগিব। ধৰি লওক আই এম accustomed to V4 ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ ইটিং, চিং, ৱাচিং, মানে ৰানিং, কামিং, এইবিলাক গয়িং, এইবিলাক ব্যৱহাৰ কৰিব লাগিব। গতিকে তাই দেৰিকৈ অহাটো তাই অভ্যস্ত, অভ্যাস। She is coming, she is accustomed and to coming and late। and dear তেওঁলোকৰ হুলস্থুল কৰি থকাটো অভ্যাস, dear and making, they are accustomed to making a noise। অৰ্থাৎ সেইদৰে ইটিং, মেকিং এইবিলাক হৈছে V4 ফৰ্মটো ব্যৱহাৰ কৰিবলৈ। আজিলৈ আহিছোঁ। নমস্কাৰ, শুভৰাত্ৰি।